নমস্কাৰ চাবিদাৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ আমি লৈ আহিছোঁ। চাবিদাৰসকল কৰোণা কালৰ সময়ত ছিনিয়ৰ চিটিজেনসকলক টিকেটৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছিল, কিন্তু আপোনাৰ কৰোণাৰ পিছত কি হ'ল, সেই ছিনিয়ৰ চিটিজেনসকলে আপোনাৰ ৰেলত যাত্ৰা কৰিলে তেওঁলোকে সেই টিকেটত ৰেহাই পোৱা নাছিল আৰু যাৰ ফলত আপোনাৰ পেঞ্চনাৰসকলে আপোনাৰ সুপ্ৰিম কোৰ্টলৈ গৈছিল আৰু যাৰ ফলত সুপ্ৰিম কোৰ্টে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ সেয়া নিজা সিদ্ধান্ত, সেয়েহে সুপ্ৰিম কোৰ্টে ইয়াতে মাত মাতিব নোৱাৰে। আৰু যিহেতু বৰ্তমান সময়ত GST কালেকশ্যন ভাল হৈ আছে, সেয়েহে কেন্দ্ৰীয় চৰকাৰে ছিনিয়ৰ চিটিজেনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ ৰেলৰ টিকেটত পুনৰাই আপোনাৰ ৰেহাই দিব পাৰে। এতিয়া আমি আপোনালোকক 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ, সেয়া হ'ল যে এতিয়াৰ পৰা আপোনালোকৰ যি ডাটাসমূহ আছে, আপোনালোকৰ নিজা আপোনাৰ পৰিচয়সমূহ, সেয়া আপোনাৰ কোনো থাৰ্ড পাৰ্চন ব্যক্তিৰ সৈতে আপোনাৰ বিভাগে সেয়া শ্বেয়াৰ কৰিব নোৱাৰিব। এয়া নিশ্চয় ভাল খবৰ, অন্যথা বহুতো লোকে ঠগিব পাৰে, প্ৰবঞ্চনা কৰিব পাৰে। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডাটাসমূহ থাৰ্ড পাৰ্চনৰ সৈতে শ্বেয়াৰ কৰা নহ'ব। এতিয়া আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ যে আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বানত যি 4 সংখ্যা বৃদ্ধি হৈ আপোনাৰ 50% হ'বগৈ, এই ক্ষেত্ৰত আপোনাৰ কেন্দ্ৰীয় চৰকাৰে আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সেয়া আপোনাৰ শ্ব' কৰা নাই, কিয়নো যদিহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কিবা কৰি যদিহে 3% বঢ়াই দিয়ে, তেনেহ'লে আপোনাৰ 49% পৰৱৰ্তী আপোনালোকৰ দিয়ে হ'ব, যাৰ ফলত চৰকাৰৰ বিত্তীয় বজাৰ নাইবা বিত্তীয় ঋণৰ সন্মুখীন নহ'ব। আনহাতে যদিহে আপোনালোকৰ মৰুগীয়া বানত 4% বৃদ্ধি হৈ 50% হয়, তেনেহ'লে চৰকাৰে বিত্তীয় ঋণৰ সন্মুখীন হ'ব আৰু যাৰ ফলত আপোনালোকৰ দিয়ে 50% হ'লেহে আপোনালোকৰ বেছিকত মাৰ্চ কৰি দিয়া হ'ব আৰু যাৰ ফলত আপোনালোকৰ নতুনকৈ দিয়ে গণনা কৰা হ'ব, যাৰ ফলত চৰকাৰে আপোনাৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ তেওঁলোকে বিত্তীয় ঋণৰ চাপ বাঢ়িব, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে সেয়া 3% বৃদ্ধি কৰিব পাৰে। এতিয়া আমি আপোনালোকৰ সৈতে আন এটা খবৰ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে আপোনাৰ কেন্দ্ৰীয় পেঞ্চনাৰসকলে তেওঁলোকৰ ফিক্স মেডিকেল এলাউন্স আপোনাৰ 3000 টকা ঘোষণা কৰিব। আনহাতে আপোনাৰ আন এটা শেহতীয়া খবৰ হ'ল যে 18 মাহৰ DA এৰিয়াৰৰ টকাসমূহ যি আপোনাৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰা নাই, সেই 18 মাহৰ DA এৰিয়াৰ পুনৰাই মোকলাই দিয়াৰ কাৰণে কৰ্মচাৰী সংঘই কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ দাবী জনাইছে, কিয়নো বৰ্তমান সময়ত দেশৰ অৱস্থা ভাল, GST কালেকশ্যনো ভাল হৈ আছে। সেয়েহে যদিহে চৰকাৰে সেয়া দিয়াত অসুবিধা হয়, দৰকাৰ পৰিলে সেয়া কিস্তি আকাৰে দিয়ক, তথাপিও আপোনাৰ কৰ্মচাৰী পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ DA এৰিয়াৰৰ টকাটো পুনৰাই মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছে। এতিয়া আন এটা শেহতীয়া খবৰ হ'ল SBI পেঞ্চন হোল্ডাৰৰ কাৰণে আপোনাৰ SBIৰ ফালৰ পৰা যিসকল পেঞ্চনাৰে পেঞ্চন লাভ কৰে, তেওঁলোকে আপোনাৰ SBIৰ পৰা লোন ল'ব পাৰিব। হয় চাবিদাৰসকল, তেওঁলোকে অতি কম সুদত লোন ল'ব পাৰিব। এই ক্ষেত্ৰত পেঞ্চনাৰসকলৰ বয়স 70 বছৰৰ তলত হ'ব লাগিব আৰু 70 বছৰৰ তলৰ পেঞ্চনাৰসকলে SBIৰ পৰা কম সুদত তেওঁলোকে লোন ল'ব পাৰিব। এতিয়া আমি আন এটা শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল যিসকল পেঞ্চনাৰে বেংকৰ জৰিয়তে তেওঁলোকে পেঞ্চন লাভ কৰে, সেইসকল কৰ্মচাৰীৰ 25 ডিচেম্বৰৰ পৰাই তেওঁলোকে ডিচেম্বৰ মাহৰ পেঞ্চনৰ টকাখিনি পাবলৈ সক্ষম হ'ব। আনসকলে যিসকল পেঞ্চনাৰ স্পাছৰ জৰিয়তে তেওঁলোকে পেঞ্চন লাভ কৰি আছে, তেওঁলোকে এই মাহৰ 30-31 তাৰিখৰ তেওঁলোকে পেঞ্চনৰ টকাখিনি লাভ কৰিব। এতিয়া আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ যে বৰ্তমান সময়ত আপোনালোকৰ ডিচেম্বৰ মাহৰ দৰমহা আৰু চেলাৰীত আপোনালোকৰ 4% বৃদ্ধি হৈ 46% দৰে আপোনালোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব। আনহাতে আপোনালোকৰ মৰুগীয়া বানৰ কিস্তিটো আপোনাৰ যি 5 মাহৰ লাভ কৰিব, সেয়া আপোনালোকে 2টা কিস্তিত, এটা এই মাহৰ ডিচেম্বৰত লাভ কৰিব আৰু আন এটা আপোনাৰ অহা নৱবৰ্ষ ইংৰাজীৰ আপোনাৰ এপ্ৰিল মাহত লাভ কৰিব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে সকলো ত্যাগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চলাবলৈ ধন্যবাদ।